ভিডিঅ' কলিঙত চাইছে এজন সাপে গেল বৃহৎ হাতীজাকে মৰগী অঞ্চলৰ পাতকটীয়া দৈৰ পৰা ধৰি চেঁচামুখত এই 2-3 দিন মানুহ শুব পৰা নাই। মানুহৰ দিনতো খেদি আহে হাতীয়ে। এতিয়াই যোৱা ৰাতিপুৱালৈকে আমি শুৱা নাই, মানুহ খেদি আহিছে হাতীয়ে। বৃহৎ হাতীজাকে বহুত অনিষ্ট কৰিছে, খেতি ধান খাই শেষ কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সা সাহাৰ্য আগবঢ়াব বুলি আশা কৰিছোঁ। সকলোৱে দেখিছেই আপোনালোকে হাতী, এই বৃহৎ হাতীজাকে কিমান অনিষ্ট কৰিছে। মানুহলৈও চোঁচালৈ খেদি আহে, দিনতো থাকিব নোৱাৰে, দিনতো খেদি আহে। 2জন মানুহ কালি মানুহ দৌৰিহে আহিছে, এনেকুৱা হৈছে। 2 নং দগাঁও আৰু পাতকটীয়া আৰু শলমীয়া গাঁৱৰ মাজত এনেকৈ আৱৰঘাটেদি প্ৰায় 150জন হাতীয়ে এনেকুৱা উপদ্ৰৱ কৰিছে। দিনতো আহে, ৰাতিও আহে। ৰাতিৰ কাৰেণ্টৰ কোনো ব্যৱস্থা নাথাকে। কাৰেণ্টটো কিয় কাটি দিয়ে সেই বিষয়ে আমাৰ বহুত আন্ধাৰ হয়, আমি একো নেদেখোঁ। সেইকাৰণে বাবাই আমাক বেছি উপদ্ৰৱ কৰিবলৈ হৈছে। ঘৰ সৰু সুৰাকৈ ঘৰ ভাঙিছে, গছ গছনি তামোল সকলো ভাঙি বাৰীৰ উপদ্ৰৱত থাকিব নোৱাৰি সকলো ৰাস্তাত জুম বান্ধি মানুহ থাকিবলগীয়া পৰিছে। ৰাতিয়ে দিয়ে, প্ৰায় নাথাকেই। ৰাতিপুৱা হ'লে দিয়ে আৰু 6টা-7টা বজাৰ পৰা কাৰেণ্টটো কাটি দিয়ে। কাটাৰ কাৰণে মানুহখিনি একেবাৰে অন্ধকাৰ হয়। বাবায়ো সুযোগ পায়, তেনেকৈ জুই চাকিয়ে দূৰৰ পৰা নেদেখে। তেনেকৈ বাবাই আমাক বহুত উপদ্ৰৱ কৰে। দিনতেই যায়, একদম দিনৰ 3টা বজাত যায়, 6টা বজাত যায়, দিনৰ 12টা বজাতে ওলাই পথাৰৰ মাজত এখন আছে, তাৰ পৰা ওলাই আহি গাঁৱত সোমাই উপদ্ৰৱ কৰে। ভিডিঅ' কলিঙত চাইছে এজন সাপে গেল বৃহৎ হাতীজাকে মৰগী অঞ্চলৰ পাতকটীয়া দৈৰ পৰা ধৰি চেঁচামুখত এই 2-3 দিন মানুহ শুব পৰা নাই। মানুহৰ দিনতো খেদি আহে হাতীয়ে। এতিয়াই যোৱা ৰাতিপুৱালৈকে আমি শুৱা নাই, মানুহ খেদি আহিছে হাতীয়ে। বৃহৎ হাতীজাকে বহুত অনিষ্ট কৰিছে, খেতি ধান খাই শেষ কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সা সাহাৰ্য আগবঢ়াব বুলি আশা কৰিছোঁ। সকলোৱে দেখিছেই আপোনালোকে হাতী, এই বৃহৎ হাতীজাকে কিমান অনিষ্ট কৰিছে। মানুহলৈও চোঁচালৈ খেদি আহে, দিনতো থাকিব নোৱাৰে, দিনতো খেদি আহে। 2জন মানুহ কালি মানুহ দৌৰিহে আহিছে, এনেকুৱা হৈছে। 2 নং দগাঁও আৰু পাতকটীয়া আৰু শলমীয়া গাঁৱৰ মাজত এনেকৈ আৱৰঘাটেদি প্ৰায় 150জন হাতীয়ে এনেকুৱা উপদ্ৰৱ কৰিছে। দিনতো আহে, ৰাতিও আহে। ৰাতিৰ কাৰেণ্টৰ কোনো ব্যৱস্থা নাথাকে। কাৰেণ্টটো কিয় কাটি দিয়ে সেই বিষয়ে আমাৰ বহুত আন্ধাৰ হয়, আমি একো নেদেখোঁ। সেইকাৰণে বাবাই আমাক বেছি উপদ্ৰৱ কৰিবলৈ হৈছে। ঘৰ সৰু সুৰাকৈ ঘৰ ভাঙিছে, গছ গছনি তামোল সকলো ভাঙি বাৰীৰ উপদ্ৰৱত থাকিব নোৱাৰি সকলো ৰাস্তাত জুম বান্ধি মানুহ থাকিবলগীয়া পৰিছে। ৰাতিয়ে দিয়ে, প্ৰায় নাথাকেই। ৰাতিপুৱা হ'লে দিয়ে আৰু 6টা-7টা বজাৰ পৰা কাৰেণ্টটো কাটি দিয়ে। কাটাৰ কাৰণে মানুহখিনি একেবাৰে অন্ধকাৰ হয়, বাবায়ো সুযোগ পায়, তেনেকৈ জুই চাকিয়ে দূৰৰ পৰা নেদেখে।
তেনেকৈ বাবাই আমাক বহুত উপদ্ৰৱ কৰে। দিনতে যায়, একদম দিনৰ 3টা বজাত যায়, 6টা বজাত যায়, দিনৰ 12টা বজাতে ওলাই পথাৰৰ মাজত এখন আছে, তাৰ পৰা ওলাই আহি গাঁৱত সোমাই উপদ্ৰৱ কৰে।